নমস্কাৰ। 19 নৱেম্বৰ মঙলবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মিথুন ৰাশি আদ্যা নক্ষত্ৰ চতুৰ্থী কৃষ্ণপক্ষ সাধ্য যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে মোৰ এই চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত 8 সংখ্যা ব্যৱহাৰ কৰিব, বগা ৰং ব্যৱহাৰ কৰিব। 8:15 পৰা 12 বজা পৰ্যন্ত ভাল সময়। 1টাৰ পৰা অলপ লক্ষ্য ৰাখিব। শৰীৰ আপোনাৰ ভাল থাকিব। টকা পইচাৰ সাৱধানে লেনদেন কৰিব। ভ্ৰমণত ভাল। কৰ্মক্ষেত্ৰত কাম কাজ সাৱধানেৰে কৰিব। শত্ৰুতা থাকিব। আপোনাৰ পিছত লাগিব পাৰে। অলপ বাধা পাব। সহজ নহ'ব কাম কাজত। আপুনি ভাগ্য আজি সহায় নাপাব। ব্যৱসায়ৰ দিশত ভাল। দাম্পত্য প্ৰেমত ভাল। আপোনাৰ ডাঙৰৰ সৈতে সম্পৰ্ক বৰ ভাল দেখা নাযায়। আইনী কৰ্ম থাকিলে ভাল। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। আপোনাৰ খৰচ বেছি হ'ব পাৰে। যোগাযোগ ৰাখক। কথা বতৰা ক'ব। আপুনি আপোনাৰ সকলো কাম কাজত কনফিডেন্স ৰাখিব। ভাল হ'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। 8:25 পৰা 12:30 ভাল সময়। 1 বজাৰ পৰা লক্ষ্য ৰাখিব অলপ। আপোনাৰ শৰীৰ অলপ লক্ষ্য ৰাখিব। ভ্ৰমণত অলপ প্ৰব্লেম দেখা যায়। কৰ্মক্ষেত্ৰত নিজৰ জেগাত থাকিব, নিজৰ জনত থাকিব বা কাম কাজ কৰিব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্যত ভাল। সন্তান ঠিকেই আছে। আইনী কৰ্ম থাকিলে ভাল ফল পাব। বিদ্যাত বাধা। গুৰুজন সদৃশ লোকৰ সৈতে আপোনাৰ বিবাদ হ'ব পাৰে। আপুনি বেছি লোকৰ লগত নাথাকিব। কথা ক'ব। নিজৰ বিচক্ষণতা দেখাব। এই ক্ষেত্ৰত জৰুৰী বুলি ধৰিব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত 6 সংখ্যা ব্যৱহাৰ কৰিব। হালধীয়া ৰং ব্যৱহাৰ কৰিব। 8:25 পৰা 12 পৰ্যন্ত ভাল সময়। বাকী চোৱা অলপ লক্ষ্য ৰাখিব। শৰীৰ আপোনাৰ ভাল। যদি অসুস্থ আছিলে ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত অলপ নাটনি দেখা যায়। খৰচ বেছি হ'ব পাৰে। কৰ্মক্ষেত্ৰত পৰিৱেশ পৰিস্থিতি আপোনাৰ বিৰুদ্ধে আছে। আনে বোজা জাপি দিব পাৰে। আপোনাক ব্যৱহাৰ কৰিব পাৰে। প্ৰেছাৰ বেছি দেখা যায়। ওপৰ মহল ডাঙৰ আদি লোকে জেগা বনোৱাত ব্যস্ত থাকিব নিজৰ। আপুনি কথা ক'ব। আনৰ মটিভ বুজিব। ব্যৱসায়ত ভাল। দাম্পত্যটো ভালেই দেখা যায়। জ্ঞাতি শত্ৰুতা আছে। বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তান সুখত বাধা দেখা যায়। পাৰিবাৰিক অশান্তি হৈছে। আনে আৱেগিকভাৱে আপোনাক ব্লেকমেইলিং কৰিব পাৰে। লক্ষ্য ৰাখিব। আপুনি কোনো কামত শ্বৰ্টকাট আজি নকৰিব বা নাযাব। এতিয়া আহিব কৰ্কট ৰাশি।
কৰ্কট ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, এক সংখ্যা ব্যৱহাৰ কৰিব। এটা 10ৰ পৰা 2:45 এই সময়কণ চাই চিতি ল'ব। বাকী সময় ঠিকেই আছে। শৰীৰ অলপ উঠা নমা দেখা যায়। বাকীসকলৰ ভাল দেখা যায়। ব্যৱসায়ত ভাল। কৰ্মক্ষেত্ৰত দিন পজিটিভ আছে। টেনচন নল'ব। আনক খটাব কাম কাজত, ভাল হ'ব। প্ৰেম আদিত ভাল। আপুনি শ্বৰ্টকাট কৰিব। মিঠা কথা ক'ব। অৰ্থ ক্ষেত্ৰত ভাল দেখা যায়। দাম্পত্য জীৱনত ভাল নহয়। বিশেষভাৱে স্বামী স্ত্ৰীৰ মাজত ৰিলেশ্যনত গণ্ডগোল দেখা যায়। আইনী কৰ্ম ভাল। বিদ্যাত ভাল নহয়। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। ভাগ্যৰ সহায় পাব। আপুনি দুশ্চিন্তা কমাব। ডাঙৰ কাম যদি আছে সমাধা কৰক। বন্ধু এৰি চলিব। আপুনি খেলি মেলি নিজেই কৰিব পাৰে বা পাজেল হৈ পৰিব পাৰে। এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। সময় আপোনাৰ কম হ'ব পাৰে। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা ব্যৱহাৰ কৰিব, ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। 8টাৰ পৰা 12টা ভাল সময়। 1টাৰ পৰা 3টা অলপ চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ খিয়াল ৰাখক। ভ্ৰমণত ভাল। আপুনি ধীৰ স্থিৰ হৈ কাম কাজ কৰিব। কামত আপোনাৰ লেহেমীয়া গতিত হ'ব। আনৰ সহায় নাপাব। আপুনি প্ৰি প্লেন কৰিব। ব্যৱসায়ত ভালেই দেখা যায়। দাম্পত্য প্ৰেম আদিত ভাল নহয়। নিজৰ কৰ্তব্য কৰা আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত ভাল হৈছে। বিদ্যাত ভাল। আইনী কৰ্মত ভাল। সন্তান লক্ষ্য ৰাখিব। আপুনি আজি কথা বেছিকে নবহাব। গণ্ডগোল হ'ব। কোনো সুবিধা লোৱা মানুহৰ পৰা অলপ সাৱধান হ'ব। আপোনাৰ কোনো যদি পৰি থকা পুৰণা সমস্যা আছে তেতিয়া দিন শেষ কৰিব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। 8:15 পৰা 12:20 ভাল সময়। 1 বজাৰ পৰা অলপ খিয়াল ৰাখিব। শৰীৰ পৰিয়ালৰ ভাল। অৰ্থৰ নাটনি দেখা যায়। ভ্ৰমণ ভাল। আজি কৃতিত্ব কৰিব, ডমিনেট কৰিব। নিজৰ নাম বঢ়াব। শত্ৰু দমন কৰিব। আপুনি উপস্থিত বুদ্ধি কাম কাজত প্ৰয়োগ কৰিব। ভাল হ'ব। ব্যৱসায়ত বৰ ভাল দেখা নাযায়। শত্ৰু প্ৰধানত হ'ব। আইনী কৰ্ম থাকিলে লক্ষ্য ৰাখিব। দাম্পত্যত খেলি মেলি আছে। প্ৰেমত ভাল। পাৰিবাৰিক ভাল কৰক। কিছু মানুহক লগত ৰাখিব। সময়ৰ লগত চলিব, নহ'লে প্ৰব্লেম হ'ব। আপুনি এক্টিভ থাকিব। ভাল হ'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা ব্যৱহাৰ কৰিব, লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। শৰীৰ আপোনাৰ মোটামুটি ভাল। মানসিক চাপ, অস্থিৰতা অত্যন্ত বেছি দেখা যায়। চাকৰি কৰ্ম আদি সকলোতে শান্তিৰ আপোনাৰ অভাৱ নষ্ট হৈছে। দিন বৰ ভাল দেখা নাযায়। অৰ্থৰ কষ্ট হৈছে। ভ্ৰমণত ভাল। আপুনি আজি দেখাব নাযাব। ব্যৱসায়ত ভাল। দাম্পত্যত ভাল কৰক। পৰিয়ালত চাই চিতি চলিব। জ্ঞাতি শত্ৰু হৈছে বা আছে। সন্তান ভাল। কথা চাই চিতি ক'ব। দুৰ্ভাগ্য হ'ব পাৰে।
আপুনি বন্ধু আদিৰ পৰা সাৱধান হ'ব। পাৰিবাৰিক অশান্তি হৈছে। ৰিস্ক কাম নকৰিব দিনটোত। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। 1টা বজাৰ পৰা অলপ চাই চিতি ল'ব। বাকী ঠিকেই আছে। শৰীৰ ভাল। নতুন দায়িত্ব, নতুন কাম কাজ কৰাত ভাল হ'ব। আপুনি এগ্ৰেছিভ থাকিব। কাম কাজ আপোনাৰ ভাল হ'ব। দিন পজিটিভ আছে। কিছু লোকে বদনামি কৰিব পাৰে। দাম্পত্যত চাপ আছে। ব্যৱসায়ত মোটামুটি চলিব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। আইনী কৰ্ম থাকিলে ভাল কথা ক'ব। কিছু মানুহক জবাব দিব পাৰিব। ভয় নকৰিব। প্লেনিং কৰিব। আপুনি উপস্থিত বুদ্ধি প্ৰয়োগ কৰিব। য'ত প্ৰয়োজন হয়। আপোনাৰ কোনো পুৰণা সমস্যা থাকিলে সমাধান কৰক। প্ৰব্লেম নহয়। সকলোতে জয়ী হ'ব। প্ৰেমত ভালেই। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব, হালধীয়া ৰং ব্যৱহাৰ কৰিব। 8টা 15 পৰা 2টা 15 ভাল সময়। বাকী সময় অলপ লক্ষ্য ৰাখিব। শৰীৰ নিজৰ ভাল। আন পৰিয়ালৰ সদস্যৰ লক্ষ্য ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভালেই। কৰ্মত চাপ, প্ৰেছাৰ, টেনচন আদি আছে। কামৰ গতি ভাল হৈছে। কাম হ'ব। ব্যৱসায়ত ভাল হৈছে। আপোনাৰ কনফিডেন্স ৰাখিব। শত্ৰু আছে। দাম্পত্যত অশান্তি। প্ৰেমত ভাল। পাৰিবাৰিক দিশ ভাল কৰক। বিদ্যাত ভাল নহয়। সন্তান অলপ অবাধ্য দেখা যায়। আনৰ প্ৰতি বেছি উদাৰতা নেদেখাব। শৰীৰ অলপ খেয়াল ৰাখক। আপুনি সিদ্ধান্ত ঘনে ঘনে বদলি কৰা দেখা যায়। নকৰিব। এটা সিদ্ধান্তই ল'ব। ভাল হ'ব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। 7টা 30 পৰা 12 বজা পৰ্যন্ত ভাল সময়। বাকী চোৱা অলপ চাই চিতি ল'ব। আজি আপোনাৰ চাপ বেছি আছে। টেনচন, বাধা বিপত্তি আদি হ'ব পাৰে। শৰীৰ ভাল। অৰ্থৰ ক্ষেত্ৰত ভাল দেখা নাযায়। কাম কাজত আপোনাৰ বিপত্তি হ'ব পাৰে। ব্যৱসায়ত অশান্তি দেখা যায়। পুৰণা সমস্যা থাকিলে আজি আপোনাক ভোগাব পাৰে। বিদ্যা, সন্তান ভাল। আজি দিনটোত অকণমান চাই চিতি চলিব। যিকোনো অশান্তি হ'ব পাৰে। জামালা এৰি চলিব। ভাগ্যৰ সহায় নহয়। গুৰুজন সমলোকৰ পৰা প্ৰব্লেম হ'ব পাৰে। পাৰিবাৰিক দিশ ভাল নহয়। বন্ধু ভাগ্যও ভাল দেখা নাযায়। আপোনাৰ খাটনি বেছি হ'ব, কিন্তু ফল সেই অনুপাতে নাপাব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। 8টা 25 পৰা 12 বজা পৰ্যন্ত ভাল সময়। বাকী চোৱা অলপ চাই চিতি চলিব। শৰীৰ আপোনাৰ ভাল। অৰ্থৰ দশা ভালেই। ভ্ৰমণত বাধা দেখা যায়। কৰ্মত ভাল হ'ব। খাটনি কৰিব। আপুনি ভেলু থকা কাম কাজ কৰিব। দাম্পত্য জীৱনত বৰ ভাল নহয়। স্বামী স্ত্ৰীৰ মাজত গণ্ডগোল দেখা যায়। শত্ৰু আছে কিছু। লক্ষ্য ৰাখিব। আইনী কৰ্মত ভাল। ভাগ্যৰ দিনটোত সহায় নহয়। নিজৰ শক্তি প্ৰয়োগ কৰিব। কোনো জামালাত নেযাব।
ভোগাব পাৰে। বিদ্যাত খেয়াল ৰাখক। আপোনাৰ প্লেনিঙত গণ্ডগোল হৈছে, লক্ষ্য ৰাখক। প্ৰেমত ভাল, বেছি টেনশ্যন নল'ব আৰু আনৰ কোনো দায়িত্ব নল'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত 1 সংখ্যা ব্যৱহাৰ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰিব। 8টা 10-ৰ পৰা 2টা 35 ভাল সময়। বাকী চোৱা অকণমান চাই চিতি ল'ব। আজি কথা বতৰা ক'ব, শ্বৰ্টকাট কৰিব। আপুনি মিঠা কথা ক'ব। শৰীৰ ভাল, সন্তানৰ অলপ খেয়াল ৰাখক। ব্যৱসায়ৰ দিশত ভালেই দেখা যায়। আনক ইমপ্ৰেছ কৰিব। দাম্পত্য প্ৰেম আদিত ভাল নহয়। বিদ্যাত মোটামুটি ঠিকেই দেখা যায়। আঘাত দুৰ্ঘটনা আদি হ'ব পাৰে। এই ক্ষেত্ৰত চলা ফিৰাত সাৱধান হ'ব। মানসিক দিশ আপোনাৰ ভাল কৰক। যি কাম কৰিব আধৰুৱা নকৰিব, শেষ কৰি পেলাব। সময় লাগিব, সময়ৰ লগত চলিব, ভাল হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।